পঞ্চায়ত নিৰ্বাচনলৈ মাজত আৰু 3 দিন বাকি পঞ্চায়তৰ ভোট যুদ্ধত ইখনৰ পিছত সিখন জিলাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰৰ মাজতে ইটোৰ পিছত হিতু ঘোষণা মুখ্যমন্ত্ৰীৰ সোমবাৰে বিশ্বনাথ আৰু নগাঁৱত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ মাহত আছে না নাই ওচৰত আহক সাকামথা জিলা পৰিষদত আমাৰ কেণ্ডিডেট পবিতা নাৰ্জাৰী গয়াৰী মা জিকিবিয়া বাকি কে গৰ জিকিবনে নাই পবিতা ৰাইজক নমস্কাৰ ঠিক আছে পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিজেপি মিত্ৰজোঁটৰ প্ৰচাৰ তুংগত উঠিছে এনে প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব উৰা জাহাজ ডিব্ৰুগড় গুৱাহাটীৰ মাজত নিৰ্মীয়মান ৰাজপথত ডিচেম্বৰৰ ভিতৰত অৱতৰণ কৰিব উৰা জাহাজে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত আমি এনেকে ৰাস্তা এটা বনাই আছো ৰাস্তাটো গাড়ী যায় ডিচেম্বৰ মাহত ৰাস্তাৰ ওপৰতে এৰোপ্লেন নামাই দিম তাৰমানে এয়াৰপোৰ্টত যেনেকুৱা ৰানৱে তেনেকুৱা ৰাস্তাও হ'ব বিশ্বনাথৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ ঘোষণা 2-3 দিনৰ ভিতৰত গহপুৰ নুমলীগড় টানেলৰ বাবে 12,000 কোটি টকাও অনুমোদন দিব কেন্দ্ৰই কবাত সুৰংগ হয় নেকি প্ৰথম কওঁতে হাঁহিছিলে নাই মানুহে এতিয়াতো নাহাঁহে এতিয়া ভগৱানে কৰিলে অহা 2 দিনৰ ভিতৰতে ভাৰত চৰকাৰে গহপুৰ নুমলীগড়ৰ টানেল 12,000 কোটি টকা অনুমোদন কৰি দিব সব পৰ্যায় হৈ গল মাত্ৰ অলপ কাম বাকি এই সভাতে মুখ্যমন্ত্ৰীৰ আশ্বাস আগন্তুক 10 বছৰত বিশ্বনাথ হ'ব ৰাজ্যৰ বিকশিত জিলা আজি যদি আপোনালোকে হিচাপ কৰি চাই এই বিশ্বনাথ আৰু গহপুৰত যি ধৰণে কাম কাজ আগবাঢ়িছে অসমৰ ভিতৰতে আটাইতকৈ বিকশিত জিলা হিচাপে অহা 10 বছৰৰ ভিতৰত বিশ্বনাথে আত্মপ্ৰকাশ কৰিব এই প্ৰচাৰ সভাত ৰাজ্যৰ শিক্ষা খণ্ডক লৈও বিশেষ আশ্বাস মুখ্যমন্ত্ৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনিক ফেৰ মাৰিব পৰাকৈ চৰকাৰী হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী সমূহলৈ আগবঢ়াব 8 কোটি টকাকৈ এতিয়া আমি সিদ্ধান্ত লৈছো যে আমাৰ চৰকাৰী যিমান হাইস্কুল আছে যিমান হায়াৰ ছেকেণ্ডাৰী স্কুল আছে সকলোতে আমি 8 কোটিকৈ টকা দিম আৰু ডন বস্কো সেন্ট মেৰিজত কৰিও আমি ধুনীয়া স্কুল বনাম ইয়াৰ মাজতে কংগ্ৰেছক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ আমি যিসকলে নাম ধৰ্ম কৰে বেলেগ কথা যজ্ঞ যোনে কৰে প্ৰমোদ বৰঠাকুৰেও জানিব যে আমি যজ্ঞত পঞ্চমৃত দিওঁ মাক সন্তুষ্ট কৰিবৰ কাৰণে পঞ্চমৃত দিওঁ পূজাৰ পিছত পুৰোহিতে কয় পঞ্চমৃত লওক তাৰমানে পঞ্চমৃত আমি পূজাত দিওঁ কংগ্ৰেছৰ পঞ্চমৃত কি আছিলে লুঙি ধুতি খুটা কম্বল আঠুৱা সোমবাৰে মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ বৰঘাটত দ্বিতীয়খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ব্যুৰো ৰিপৰ্ট NKTV